আমি বাৰম্বাৰ দোহাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো তেখেতৰ বিফলতা আৰু ব্যৰ্থতাক ঢাকিবৰ বাবে এনেকুৱা কিছুমান কাম কৰি পেলাই যিবোৰ কামৰ দ্বাৰা তেওঁ গোটেই বিষয়টো ডাইভাৰ্ট কৰিব চেষ্টা কৰে। ইয়াত এটা ট্ৰলি পুলাৰ আৰু নাৰ্ছক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ট্ৰলি পুলাৰ আৰু নাৰ্ছগৰাকীক যে গ্ৰেপ্তাৰ কৰিছে আপুনি পদত্যাগ নকৰে কিয়? আপুনি সুদীৰ্ঘকাল অসমৰ স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ পাছত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পাছত অসমৰ ৰাজধানীস্থিত মেডিকেল কলেজখনত এগৰাকী দেৱ শিশুৰ মৃত্যু হ'ল আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি নথকাৰ বাবে। সেই দায়িত্ব মোৰ পাতিলে আপুনি কিয় পদত্যাগ নকৰে? নাৰ্ছগৰাকী দোষী নহয়, টলি পুলাৰ কেইজন দোষী নহয়, ব্যৱস্থাটো দোষী। এই ব্যৱস্থাত তেওঁলোকে সেৱা আগবঢ়াব পৰা সুবিধা পোৱা নাই। সকলো সুবিধা দিয়াৰ পাছত যদি কোনোবা কৰ্মচাৰীয়ে কামত গাফিলতি কৰে, কোনোবা কৰ্মচাৰীয়ে যদি নিজৰ কৰ্তব্য পালন নকৰে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু য'ত প্ৰিন্সিপালগৰাকীয়ে ক'লে যে তাত প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, প্ৰয়োজনীয় বিচনা নাই, সুবিধা নাই, তাৰপিছত ট্ৰলি পুলাৰগৰাকী বা নাৰ্ছগৰাকী তাৰ কাৰণে দোষী হ'ব নোৱাৰে। গতিকে সকলো দিশত নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়বোৰ বেলেগ বেলেগ দিশলৈ লৈ গৈ থাকে। সেই বিষয়টো বন্ধ কৰক, নৈতিক দায়িত্ব মূৰ পাতি লওক। কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ সমস্যাটো কি? তেখেতে কৰিবলগীয়া কামবোৰ নকৰে, নকৰিবলগীয়া কামবোৰত ব্যস্ত হৈ আছে। তেখেতে ঘৃণা বিয়পোৱাত, বিদ্বেষ বিয়পোৱাত, সমাজত বিভাজন সৃষ্টি কৰাত এই কামবোৰত ইমান বেছি সময় ক্ষয় কৰিছে যে অসমৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰিলে তেখেতৰ হাতত সময় নাই। আৰু স্বাস্থ্য খণ্ডৰ যদি বিকাশ নহয়, শিক্ষা খণ্ডৰ যদি বিকাশ নহয়, এখন ৰাজ্যৰ বিকাশ হৈছে বুলি মানে কিহৰ আধাৰত দাবী কৰিব পাৰে যে ৰাজ্যখনৰ বিকাশ হৈছে? আমি জানো যে স্বাস্থ্য আৰু শিক্ষা এই দুয়োটাই আচলতে বিনামূলীয়াই হ'ব লাগে। বিনামূলীয়া কৰিব নোৱাৰিলেও সুলভ হ'ব লাগে। স্বাস্থ্য আৰু শিক্ষা আটাইতকৈ সুলভ হোৱা উচিত, কিন্তু স্বাস্থ্য আৰু শিক্ষা আমাৰ সমাজ ব্যৱস্থাত আটাইতকৈ দুৰ্লভ। স্বাস্থ্য আৰু শিক্ষা দুৰ্লভ হোৱাৰ কাৰণ এটাই যে চৰকাৰী খণ্ডৰ স্বাস্থ্য ব্যৱস্থা, চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ পয়া লগা স্বৰূপটোৰ বাবেই স্বাস্থ্য আৰু শিক্ষা অসমৰ বা ভাৰতবৰ্ষত দুৰ্লভ হৈ গৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, যদি ন্যূনতম নৈতিকতাবোধ আছে, ট্ৰলি পুলাৰ আৰু নাৰ্ছগৰাকীৰ ওপৰতে সকলো দায়িত্ব জাপি দি আপোনাৰ ব্যৰ্থতাৰ পৰা আপুনি উদ্ধাৰ পাম বুলি যদি ভাবিছে, ভুল কৰিছে। আপুনি ইয়াৰ দায়িত্ব মূৰ পাতি লোৱা উচিত বা দায়িত্বটো মূৰ পাতি ল'ব লাগে। মেডিকেল কলেজৰ যিটো দুৰ্ঘটনা সংঘটিত হ'ল, এটা দেৱ শিশু নৱজাতকৰ মৃত্যু হ'ল, সেই ঘটনাটোৱে আচলতে সমগ্ৰ অসমৰ শিক্ষা বিভাগ, স্বাস্থ্য বিভাগৰ প্ৰকৃত প্ৰতিচ্ছবিখনৰ লগতে ই সভ্যতাৰ এক ডাঙৰ সভ্যতাৰ বিৰুদ্ধে ডাঙৰ প্ৰত্যাহ্বান বুলি গণ্য কৰোঁ। কিমান দুৰ্ভাগ্য যে এখন ৰাজ্যৰ এটা নৱজাতকৰ চৰকাৰী হস্পিটেলত, মেডিকেল কলেজত এটা নৱজাতকৰ সুৰক্ষা নাই, নৱজাতকৰ মৃত্যু হ'বলগীয়া হৈছে। এই ঘটনাটো সংঘটিত হোৱাৰ লগে লগে গুৱাহাটী মেডিকেল কলেজৰ প্ৰিন্সিপাল অধ্যক্ষগৰাকীয়ে যিখিনি বক্তব্য ৰাখিছিল, তেখেতৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে মেডিকেল কলেজত প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, তাত প্ৰয়োজনীয় কৰ্মচাৰী নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, প্ৰয়োজনীয় বেড নাই, যাৰ ফলশ্ৰুতিত এই ঘটনাবোৰ ঘটিবলৈ পাইছে। অধ্যক্ষগৰাকীৰ বক্তব্যই অসমৰ স্বাস্থ্য খণ্ডৰ দুৰ্ভাগ্যজনক আৰু অতি নিকৃষ্ট যিটো মানদণ্ডৰ সেৱা, সেই বিষয়টো উদঙাই দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই গোটেই বিষয়টো ঢাকিবলৈ বিচাৰিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঢাকিব এইবাবেই নোৱাৰিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 25 বছৰীয়া ৰাজনৈতিক পৰিক্ৰমাৰ এক দীঘলীয়া সময় স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। আজি তেখেতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে সেইগৰাকী ব্যক্তি হিমন্ত বিশ্ব শৰ্মা, যিগৰাকীয়ে দীৰ্ঘকাল স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, তেখেতে সততাতে দাম্ভিকতাৰে কয় মই 13খন মেডিকেল কলেজ বনালোঁ, এইমছ বনাইছোঁ, আৰু 10খন 12খন 15খন মেডিকেল কলেজ বনাবলৈ গৈ আছোঁ। মেডিকেল কলেজ বনাই কি লাভ হ'ব যদি মেডিকেল কলেজত চিকিৎসা নাপায়, যদি দেৱ শিশু এটাৰ সুৰক্ষা নাই, যদি গুৱাহাটী মেডিকেল কলেজখনক, যিখন মেডিকেল কলেজক অসমৰ আটাইতকৈ সুপ্ৰতিষ্ঠিত মেডিকেল কলেজ বুলি কোৱা যায়, অসম মেডিকেল কলেজ ডিব্ৰুগড় আৰু গুৱাহাটী মেডিকেল কলেজ, এই দুখনকে অসমৰ সুপ্ৰতিষ্ঠিত মেডিকেল কলেজ বুলি কোৱা হয়,
যিকোনো মানুহৰ যিকোনো অসুখত এই দুখন মেডিকেল কলেজৰো ঢাপলি মেলে। শদিয়াৰ মানুহ গুৱাহাটী মেডিকেল কলেজ আহে, বা ধুবুৰীৰ মানুহ গুৱাহাটী মেডিকেল কলেজ আহে, বা ডিব্ৰুগড় মেডিকেল কলেজলৈ যায়। সেই গুৱাহাটী মেডিকেল কলেজখনৰ এইটো অৱস্থা। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নৈতিক দায়িত্ব মূৰ পাতি ল'ব লাগিব, কাৰণ দীৰ্ঘকাল অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আজি মুখ্যমন্ত্ৰীৰ আসনত বহি থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়টোৰ পৰা আঁতৰি ফুৰিব নোৱাৰিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনাইছোঁ। অসমত মেডিকেল কলেজ কিমান আছে, চিভিল হস্পিটেল কিমান আছে, মডেল হস্পিটেল কিমান আছে, CHC কিমান আছে, PHC কিমান আছে, চাব চেণ্টাৰ কিমান আছে, আৰু এইসমূহত চিকিৎসক, পৰিচাৰিকা, এইসমূহ চিকিৎসালয়সমূহত, মহাবিদ্যালয়সমূহত কি কি চিকিৎসাৰ সুবিধা আছে, এই সকলোবোৰ কথা সম্বলিত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। কাৰণ আজিও অসমৰ দৈনিক হাজাৰ হাজাৰ ৰোগী সামান্য অকণমান গুৰুত্বপূৰ্ণ অসুখ এটা হ'লে অসমৰ বাহিৰলৈ ঢাপলি মেলে। কলিকতালৈ যায়, দিল্লীলৈ যায়, চেন্নাইলৈ যায়, বেংগলোৰলৈ যায়, হায়দৰাবাদলৈ যায়। যোগ্যতাৰ প্ৰশ্ন আহি পৰিছে। অসমত স্বাস্থ্যখণ্ড বিশ্বাসযোগ্যতা হেৰুৱাইছে, আৰু চৰকাৰী সেৱাখণ্ডত, চৰকাৰী স্বাস্থ্যখণ্ডৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমসমূহে ইয়াৰ সুবিধা আদায় কৰিছে। কাৰণ মানুহে চৰকাৰী চিকিৎসা খণ্ডত সুব্যৱস্থা নাপায় বাবে ব্যক্তিগত খণ্ডৰ হস্পিটেলসমূহত বা নাৰ্ছিং হোমসমূহত ৰোগীক ভৰ্তি কৰে, আৰু ৰোগীক ভৰ্তি কৰাৰ লগে লগে তাত অপ্ৰয়োজনীয় এসোপামান পৰীক্ষা নিৰীক্ষাকে ধৰি এজন ৰোগীৰ পৰিয়ালৰ জৰাজীৰ্ণ অৱস্থা কৰি পেলাই, টালি টোপোলা বান্ধিবলগীয়া অৱস্থা কৰি পেলাই নাৰ্ছিং হোমবিলাকে। নাৰ্ছিং হোমবোৰৰ ওপৰতো নিয়ন্ত্ৰণ নাই, আৰু চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ অৱস্থাও পুতজনক। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ স্বাস্থ্য কেন্দ্ৰৰ বিকাশ হৈছে। এইটোৱে স্বাস্থ্য খণ্ডৰ বিকাশ। মই এটা সৰু উদাহৰণ দিওঁ আপোনালোকক। তিনিচুকীয়া মেডিকেল কলেজ এখন আছে মাকুমত, তিনিচুকীয়া চিভিল হস্পিটেল আছে, ডিব্ৰুগড় মেডিকেল কলেজখন আছে ডিব্ৰুগড়ত। শদিয়াৰ পৰা যিকোনো এজন ৰোগীৰ যদি কিবা অসুখ হয়, অকণমান গুৰুত্বপূৰ্ণ অসুখ, এই সকলোবোৰ তিনিচুকীয়া চিভিল হস্পিটেল, তিনিচুকীয়া মেডিকেল কলেজ, মাকুমৰ মেডিকেল কলেজ সকলো পাৰ হৈ শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰোগীজনক লৈ আহিবলগীয়া হয়। তাৰমানে বাকী বাটত ক'তোৱেই কোনো চিকিৎসাৰ ব্যৱস্থা নাই। শদিয়াৰ এজন মানুহ তিনিচুকীয়া মেডিকেল কলেজত ভৰ্তি হৈছিল তেওঁৰ অপাৰেশ্যন কৰিব। পুৱা মই তেওঁক ফোন কৰি সুধিলোঁ যে আপোনাৰ স্বাস্থ্য কেনেকুৱা। তেওঁ ক'লে, ছাৰ মই মেডিকেলত নাই, মই তিনিচুকীয়ালৈ আহিছোঁ। বোলে কিয়? বোলে মোক এক্সৰে কৰিব দিছে, তিনিচুকীয়া মেডিকেল কলেজৰ এক্সৰে মেচিনটো বেয়া হৈ আছে, গতিকে মই প্ৰাইভেট এক্সৰে কৰিবলৈ মই তিনিচুকীয়ালৈ আহিছোঁ। ৰোগীজন নিজে তিনিচুকীয়ালৈ আহিছে এক্সৰে কৰিবলৈ। তিনিচুকীয়া মেডিকেল কলেজৰ এক্সৰে মেচিনটো বেয়া হৈ আছে। ক'ৰবাত এক্সৰে মেচিন বেয়া হৈছে, ক'ৰবাত MRI-টো বোধহয় নাই, সকলোতে ক'ৰবাত যদি আছে সেইটো বেয়া হৈ থাকে। এতিয়া কি হৈ আছে? বিল্ডিংবোৰ বনাই আছে, মেডিকেল কলেজৰ বিল্ডিংবোৰ বনাইছে, দেখাত বৰ ধুনীয়া, আৰু মেডিকেল কলেজৰ বিল্ডিঙত থবৰ বাবে মেচিনবোৰ ক্ৰয় কৰিছে। কাৰণ বিল্ডিং বনোৱা আৰু মেচিন ক্ৰয় কৰা দুয়োটাত কমিশ্যনৰ অংক আছে, কিন্তু মেচিন চলোৱা মানুহ নাই। চিকিৎসা মহাবিদ্যালয়ৰ বিল্ডিং আছে, তাত চিকিৎসক নাই, চিকিৎসা সেৱা নাই। আৰু এই ধৰণৰ চিকিৎসা ব্যৱস্থা লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৰ্ব অনুভৱ কৰে যে অসমৰ স্বাস্থ্য খণ্ডৰ চূড়ান্তভাৱে বিকাশ হৈছে। এইটো হ'ল স্বাস্থ্য খণ্ডৰ বিকাশ, যিটো বিকাশৰ প্ৰতিচ্ছবিত, যিটো বিকাশৰ পৰ্যায়ত এটা নৱজাতক দেৱ শিশুক সুৰক্ষা দিব এখন চৰকাৰী মেডিকেল কলেজত সুৰক্ষিত নহয়। এইটো হ'ল অসমৰ স্বাস্থ্য কেন্দ্ৰৰ পৰিস্থিতি। গতিকে আমি ভাবোঁ যে এতিয়াতো দুৰ্ভাগ্যজনক, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ নৈতিক দায়িত্ব মূৰ পাতি ল'ব লাগে, আৰু অসমৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত প্ৰতিচ্ছবিখন কি অসমৰ ৰাইজক জনোৱাটো উচিত। কাৰণ অসমৰ চিকিৎসা খণ্ডত কোনো ধৰণৰ উন্নত মানবিশিষ্ট চিকিৎসা নহয়, যাৰ বাবে অসমৰ পৰা দৈনিক হাজাৰ হাজাৰ ৰোগী অসমৰ বাহিৰলৈ যাবলগীয়া হয়। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি আছে? গতিকে ইয়াৰ বাবে কংগ্ৰেছ চৰকাৰ, বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া। তেখেতে দায়িত্ব মূৰ পাতি ল'ব লাগিব। পূৰ্বতে কৈছোঁ যে দীৰ্ঘকাল অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব সাৰিব নোৱাৰিব। তেখেতে নৈতিক দায়িত্ব মূৰ পাতি লওক। এটা দেৱ শিশুৰ মৃত্যুৰ পিছত মই দায়িত্বটো লৈছোঁ মুখেৰে কৈ দিলে নহ'ব, তেখেতে দায়িত্বটো পদত্যাগ কৰক। যদি নৈতিক দায়িত্ব মূৰ পাতি লৈছে, মুখ্যমন্ত্ৰী পদত্যাগ কৰা উচিত। কাৰণ তেখেত স্বাস্থ্য বিভাগত দীৰ্ঘকাল স্বাস্থ্যমন্ত্ৰী আছে, দীৰ্ঘকাল ইমান দীঘলীয়া স্বাস্থ্যমন্ত্ৰী অসমত কোনো থকা নাই।
গতিকে ইমান দীঘলীয়া সময় স্বাস্থ্যমন্ত্ৰী হৈ থাকি আজি মুখ্যমন্ত্ৰী থকাৰ পিছত তেখেতে যে কয় দায়িত্বটো মই মূৰ পাতি লৈছোঁ, ধন্যবাদ। আৰু সেই মহানুভৱতাৰ কাৰণে মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছোঁ। লগত এইটো মহানুভৱতা দেখাবলৈ আহ্বান জনাইছোঁ, তেখেতে নৈতিক দায়িত্ব মূৰ পাতিলে তাৎক্ষণিকভাৱে তেখেতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে। থেংক ইউ। আজি তাৰমানে আজি অসমৰ যদি আপোনালোকে সংবাদ মাধ্যমৰ সৈতে বন্ধুসকলে আপোনালোকে যদি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন মেডিকেল কলেজ, PHC, CHC, মডেল হস্পিটেল, চিভিল হস্পিটেল এইবোৰলৈ যদি যায় আপোনালোকে বাস্তৱ প্ৰতিচ্ছবিখন দেখা পাব। শদিয়াৰ মডেল হস্পিটেলখন আছে, ৰাতিপুৱা 8:30 বজাত নে 9 বজাত খোলে আৰু 1:30 বজাত বন্ধ কৰি দিয়ে হস্পিটেলখন। হস্পিটেল, মডেল হস্পিটেল, বিশাল বিল্ডিং, বিৰাট ধুনীয়া বিল্ডিং, দেখিলে লাগিব যে মেডিকেল কলেজৰ যেনেকুৱা জেৰক্স কপি তেনেকুৱা লাগিব। চিকিৎসা নাই, ডক্টৰ নাই, ডক্টৰ টেম্পৰী বেচ বাই বেচ ডক্টৰ আহে, 2 ঘণ্টা 3 ঘণ্টা থাকে ডক্টৰ গুচি যায়। কাৰোবাক যদি চেলাইন দি থোৱা আছে, চেলাইন লৈ আছে, আৰু যদি 1:30 বাজিল চেলাইন শেষ নহওঁতে চেলাইনটো খুলি দিয়ে যে ক'ব যে হৈ গ'ল আজি আপোনাৰ ইমানখিনি ল'লে হ'ব, বা চেলাইনৰ বটল সহ পেচেণ্টক বিদায় কৰি দিয়ে। এইটো হ'ল শদিয়া চিভিল হস্পিটেলৰ কাহিনী। এই ধৰণৰ কাহিনী অসমৰ প্ৰান্তে প্ৰান্তে বিয়পি আছে। এই বিফলতাৰ প্ৰতিচ্ছবি অসমৰ প্ৰান্তে প্ৰান্তে জিলিকি আছে। অসমৰ ৰাইজে জানে যে কোনো এখন হস্পিটেলত পৰীক্ষা কৰিব পৰা কোনো ব্যৱস্থা নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ক'তো চৰকাৰী হস্পিটেলত সেইবোৰ নাই। 2খন বা 3খন মেডিকেল কলেজত কিঞ্চিত সুবিধা আছে, সেইও পৰ্যাপ্ত নহয়। গুৱাহাটী মেডিকেল কলেজখনক আটাইতকৈ ভাল বুলি ভবা হয়, তাতে শিশুটোৰ মৃত্যু হৈছে, তাতে শিশুৰ বাবে প্ৰয়োজনীয় বিচনা নাই, শিশুসকলক পৰিচৰ্যা কৰিবলৈ প্ৰয়োজনীয় নাৰ্ছ নাই, প্ৰয়োজনীয় ডক্টৰ নাই। এইটো গুৱাহাটী মেডিকেল কলেজৰ অৱস্থা। ভাবকচোন অসমৰ বাকী মেডিকেল কলেজৰ কি অৱস্থা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক প্ৰত্যক্ষভাৱে সুধিব বিচাৰিছোঁ যে মেডিকেল কলেজৰ বিল্ডিংবোৰ নিৰ্মাণ কৰি আপুনি বাহ ল'ব নেকি? মেডিকেলৰ বিল্ডিংসমূহ নিৰ্মাণ কৰি বাহ ল'ব নোৱাৰিব। আৰু অসমৰ স্বাস্থ্য ব্যৱস্থা বিধ্বস্ত হোৱাৰ মূল কাৰণটো হ'ল কমিশ্যন। বিল্ডিং নিৰ্মাণ কৰি কমিশ্যন, যন্ত্ৰ পাতিবোৰ ক্ৰয় কৰাৰ বিনিময়ত কমিশ্যন, আৰু এই কমিশ্যনৰ বাবে বিল্ডিং নিৰ্মাণ কৰিছে, কিন্তু বিল্ডিঙৰ ভিতৰত কিন্তু কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি নাই। এইটোৱে কি স্বাস্থ্য বিভাগৰ জয়যাত্ৰা বুজায়? গতিকে এই যিটো ধ্বংসমুখী, পশ্চাদমুখী গতি অসমৰ স্বাস্থ্য খণ্ডৰ, ইয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'ব লাগিব। দীৰ্ঘকাল তেখেত অসমৰ স্বাস্থ্যমন্ত্ৰী।